নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত ৫টা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধিৰ সম্পৰ্কত। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে ইলেকশ্যন কমিশ্যন অৱ ইণ্ডিয়াৰ ফালৰ পৰা এখন বিশেষ প্ৰেছ নোটিছ প্ৰকাশ কৰা হৈছে, য'ত পূৰ্বৰ পাৰিতোষিকসমূহ বৃদ্ধি কৰা হৈছে। নিৰ্বাচনী কাম কাজত নিয়োজিত প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ, কাউণ্টিং অফিচাৰ, মাইক্ৰ' অবজাৰ্ভাৰকে ধৰি কাৰ কিমান বৃদ্ধি হ'ব আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে ৰেমুনাৰেশ্যনখিনি। প্ৰিজাইডিং অফিচাৰ এণ্ড কাউণ্টিং ছুপাৰভাইজাৰসকলৰ পূৰ্বৰ যিটো আছিলে এক্সিষ্টিং 350 পাৰ ডে, সেইটো বৃদ্ধি হৈ 500 পাৰ ডে হ'ব। ঠিক একেদৰে পুলিং অফিচাৰসকলৰ পূৰ্বতে 250 পাৰ ডে আছিলে, এতিয়া সেইটো বৃদ্ধি হৈ 400 পাৰ ডে হ'বগৈ। ঠিক একেদৰে কাউণ্টিং এছিষ্টেণ্টসকলৰ 250 পাৰ ডে আছিলে আৰু এতিয়া সেইটো বৃদ্ধি হৈ 450 পাৰ ডে হ'বগৈ। আৰু গ্ৰেড 4 সকলৰ ক্ষেত্ৰত 200 পাৰ ডে আছিলে, সেইটো এতিয়া 350 পাৰ ডে হ'ব। এনেদৰে গ্ৰেড 4 এমপ্লয়িজ ফৰ অন্যান্য কামত নিয়োজিতসকলৰ ক্ষেত্ৰত 200 আছিলে আৰু সেইটো এতিয়া 1000 লামচাম কৰা হৈছে। ঠিক একেদৰে ভিডিঅ' ছুপাৰভাইজাৰসকলৰ টীমত ভিডিঅ' ভিউইং টীম এওঁলোকৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চুক্তিভিত্তিক কৰ্মচাৰীৰ চাকৰি 60 বছৰলৈ অব্যাহত থাকিব। অসম চৰকাৰৰ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কেবিনেটৰ সভাত সিদ্ধান্ত লোৱা অনুসৰি বিভাগটোৰ চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি 60 বছৰ বয়সলৈকে অব্যাহত ৰাখিবলৈ অনুমোদন দিয়া হৈছে। এই সুবিধা লাভ কৰিব সেইসকল চুক্তিভিত্তিক কৰ্মচাৰী যিসকলে 10 বছৰ অতিক্ৰম কৰিছে আৰু যাৰ বয়স 45 বছৰ ভৰি দিছে। দৰমহা গাঁথনিক লৈ সৰব সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চ 2017 চনৰ 17 মাৰ্চৰ আগে পিছে নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰ বেছিক পে'ৰ বৃহৎ ব্যৱধান। বিত্ত বিভাগৰ ত্ৰুটিৰ বাবেই স্নাতক শিক্ষকসকলে প্ৰাপ্য দৰমহা লাভৰ পৰা বঞ্চিতৰ অভিযোগ। এই ক্ষেত্ৰত সপ্তম দৰমহা আয়োগৰ আগবঢ়াৰ কথা তেওঁলোকে উল্লেখ কৰিছে, য'ত স্নাতক শিক্ষকসকলে তেওঁলোকৰ যিটো স্লেব অনুসৰি তেওঁলোকৰ গ্ৰেড পে' বা তেওঁলোকৰ দৰমহাসমূহ পাব লাগিছিলে, তাৰ ক্ষেত্ৰত কিছু বিসংগতি আছে বুলি তেওঁলোকে আপত্তি কৰিছে আৰু যাতে অষ্টম দৰমহাৰ ক্ষেত্ৰত সেই আপত্তি বা আসোঁৱাহসমূহ দূৰ কৰে তাৰ দাবী জনাইছে। ৰাজ্যিক কেবিনেটে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে, ইতিমধ্যে আপোনালোকে অৱগত, আৰু কমিটি গঠন কৰি দিয়া হৈছে। এই ক্ষেত্ৰত পেঞ্চনৰ ক্ষেত্ৰতো কিছু সংশোধনী হোৱাৰ সম্ভাৱনা আছে। গতিকে মাহত 1.76 লাখ পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে পেঞ্চন লাভ কৰিব পাৰে। নতুন নীতি মানি সংশোধন কৰা হ'ব পেঞ্চনো। কি হাৰত বাঢ়িব অৱসৰপ্ৰাপ্তসকলৰ ধন? সকলোতকৈ বেছি লাভৱান হ'ব কোনসকল কৰ্মচাৰী? ইতিমধ্যেই তাৰ বিশ্লেষণ আৰম্ভ কৰিছে বিশেষজ্ঞসকলে। একাংশই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্তসকলক পেঞ্চনৰ মুঠ 3টা ভাগত ভাগ কৰা হয় আৰু সেইসমূহ হৈছে মৌলিক, মধ্য আৰু উচ্চ স্তৰৰ পেঞ্চন। অষ্টম দৰমহা কমিশ্যনত পেঞ্চন বৃদ্ধিৰ বিষয়টো নিৰ্ভৰ কৰিব ফিটমেণ্ট ফেক্টৰৰ ওপৰত, যি 2.86% পৰ্যন্ত হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। কিন্তু এই ফিটমেণ্ট ফেক্টৰক এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। শিক্ষামন্ত্ৰী মহোদয়ে অসমৰ শিক্ষকসকলৰ কাৰণে এটা সুখবৰ প্ৰদান কৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে, দি গভৰ্ণমেণ্ট অফ আছাম হেজ চিম্প্লিফাইড দি মিউচুৱেল ট্ৰান্সফাৰ প্ৰচেছ ফৰ টিচাৰ্ছ। শিক্ষকসকলৰ ক্ষেত্ৰত পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত চিম্প্লিফিকেশ্যন কৰিছে। নিউলি এপইণ্টমেণ্ট টিচাৰ কেন নাও এপ্লাই ফৰ মিউচুৱেল ট্ৰান্সফাৰ। নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলেও ট্ৰেন্সফাৰত আবেদন কৰিব পাৰিব। এণ্ড দি আৰ্লিয়াৰ 2 years ৰেষ্ট্ৰিকশ্যন হেজ বিন উইথড্ৰন। পূৰ্বৰ 2 বছৰৰ সময়সীমা যিটো আছিলে এবাৰ মিউচুৱেল লোৱাৰ পিছত সেইটো উইথড্ৰ কৰি দিয়া হৈছে। আৰু এই ক্ষেত্ৰত গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এখন নটিফিকেশ্যন জাৰি কৰা হৈছে। আপোনালোকে ইয়াত নিশ্চয় দেখিছে। ইয়াত লিখিছে, whereas the clause 8 of the Assam Elementary and Secondary School Teachers Regulation and Posting Act 2020 provided the mutual transfer of teachers shall be conducted every year in a transparent manner through online process without adversely affecting the academic support to the students, and that such mutual transfer shall be allowed only between teachers of the same status. Same statusৰ শিক্ষকৰ ক্ষেত্ৰত মিউচুৱেল ট্ৰান্সফাৰ হয় আৰু 2020 চনতে যি আইন অনা হৈছিলে আপোনালোকে অৱগত। As whereas it has been observed that a large mutual teachers have been recently been appointed, বহু সংখ্যক শিক্ষক নিযুক্তি দিয়া হৈছে আৰু মিউচুৱেলৰ ক্ষেত্ৰত 3টা কিছু সালসলনি কৰা হৈছে। নিয়ম কি কি কৰা হৈছে?
মিউচুৱেল ট্ৰান্সফাৰ shall also be allowed for newly appointed teachers. নতুনকৈ নিয়োগপ্ৰাপ্ত শিক্ষকসকলক মিউচুৱেল ট্ৰান্সফাৰ হ'ব পাৰিব, provided that such transfer takes place strictly between the teachers of the same status. কিন্তু একে ষ্টেটাছৰ শিক্ষকৰ মাজতে মিউচুৱেল ট্ৰান্সফাৰ হ'ব and through the procedure of online process. দ্বিতীয়টো the earlier condition restriction of a teachers who has already availed a transfer from applying against within a period of 2 years is hereby withdrawn. পূৰ্বতে মিউচুৱেল ট্ৰান্সফাৰ পোৱা শিক্ষকসকলৰ ক্ষেত্ৰত 2 বছৰলৈ তেওঁলোকে মিউচুৱেল ল'ব নোৱাৰিছিলে আৰু সেই নিয়মটো এতিয়া উইথড্ৰ কৰি দিয়া হৈছে। তেওঁলোকে এতিয়া মিউচুৱেলৰ কাৰণে পুনৰ যদি বিচাৰে আবেদন কৰিব পাৰিব। অল আদাৰ প্ৰভিজনছ অফ দি আছাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যনছ পোষ্টিং এক্ট 2020 ৰিলেটেড ৰুলছ গাইডলাইনছ আৰ শ্বেল ৰিমেইন আনচেঞ্জ। বাকী সকলো নিয়ম অপৰিৱৰ্তিত হিচাপত থাকিব বুলি কোৱা হৈছে। গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।